সেইসকল নীলাজ মিয়া যিসকল আজিও বিজেপিত আছে। মিয়াৰ ঘোৰ শত্ৰু বিজেপি। লাজ থাকিলে আজি ত্যাগ কৰক বিজেপি। নিজৰ জনগোষ্ঠীয় মানুহ বিপদত পৰাৰ পাছতো বিজেপিত আছে একাংশ মিয়া। এনেদৰে বিজেপি কৰা মিয়াক তীব্ৰ সমালোচনা কৃষক মুক্তিৰ নেতা আকাশ দলেৰ। মানে সঁচা কথা ক'বলৈ গ'লে সেই লোকসকলকতো মই নীলাজ বুলিয়ে ক'ম, যিবিলাক লোকে বৰ্তমান সময়লৈকে নিজৰ জনগোষ্ঠীয় লোকসকল বিপদত পৰাৰ পাছতো বাছি বাছি সংখ্যালঘু মানুহবিলাকক সন্দেহযুক্ত বাংলাদেশী সজাই উচ্ছেদ কৰাৰ পাছতো যিবিলাক মানুহে বিজেপিৰ লগত চামিল হৈ আছে, বিজেপি দল কৰি আছে, সেই মানুহবিলাকক মই নীলাজ বুলিয়ে ক'ম। আৰু সকলোৱে এটা কথা বুজা দৰকাৰ আচলতে যে বিজেপি হৈছে মুছলমানৰ ঘোৰ শত্ৰু। সেই কথা বতৰাবিলাক আপোনালোকৰ বিজেপিয়ে কৰা কাম কাজৰ পৰা প্ৰমাণ হয়। তাৰ পাছতো আপোনালোকে কেনেকৈ বিজেপি দলটোত থাকিব পাৰে সেই কথাটো আমি বুজি নাপাওঁ। আপোনালোকে এটা কথা চাব যে বহু মানুহে আমি দেখিছোঁ যে সংখ্যালঘু মুছলমান মানুহ বহুতে আজিৰ দিনটোতো আচলতে ভাৰতীয় জনতা পাৰ্টিত আছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু লোকসকলক লৈ সংখ্যালঘু মৰ্চা বুলিও এটা আছে, গোট আছে। গতিকে এটা কথা মুছলমান মানুহবিলাকে বুজা দৰকাৰ যে সঁচা সঁচিকে মুছলমান মানুহবিলাকে সংখ্যালঘু লোকসকলে সন্মান সহকাৰে যিবিলাক ভাৰতীয়, বিদেশীবিলাকৰ কথাটো কোৱা নাই, সন্দেহযুক্ত বাংলাদেশীবিলাকৰ কথাটো কোৱা নাই, যিবিলাক মানুহে 1971 25 মাৰ্চৰ পূৰ্বে অসমত প্ৰৱেশ কৰিছে সেই সকলোবিলাকক সংবিধান অনুসৰি আমি ভাৰতীয় বুলি কৈছোঁ। আৰু সকলো মানুহে সেইটো ইতিমধ্যে মানিও লৈছে। এনেকৈ আচলতে বিজেপিৰ ভয় ভাবুকিৰ পাছতো কেনেকৈ আচলতে আপোনালোকে বিজেপি দলটোত চামিল হৈ থাকিব পাৰে? আপোনালোকক বাৰম্বাৰ আপোনাৰ উচ্ছেদ কৰি থকাৰ পাছতো বাছি বাছি সংখ্যালঘু লোকসকলক স্বদেশীকো বিদেশী সজাইছে, তাৰ পাছতো আপোনালোকৰ গাত নালাগে। আজি বিজেপি চৰকাৰত আপোনালোকে এই সমস্যাত কেনেকৈ থাকিব পাৰে যে বৈধ ভাৰতীয় যিবিলাকৰ কথাটো কৈছোঁ যে তেওঁলোকক আপোনাৰ পলিটিকেল বেনিফিট লাভালাভৰ স্বাৰ্থত সন্দেহযুক্ত বাংলাদেশী সজায়, আৰু সেই নিজৰ জনগোষ্ঠীয় মানুহবিলাক বিপদত পৰাৰ পাছতো সমগ্ৰ মুছলমান জাতিক দৈনিক টৰ্চাৰ কৰা পাৰ্টিটোৰ লগত কেনেকৈ চামিল হৈ আছে মুছলমান লোকসকল, ভাৰতীয় জনতা পাৰ্টিত কেনেকৈ আছে এই কথাটো আমি বুজি নাপাওঁ। গতিকে আপোনালোকৰ যদি লাজ বোলা বস্তুটো আছে, সন্মান বোলা বস্তুটো যদি আছে, তেনেহ'লে বিজেপিৰ দলটোক আজিয়ে ত্যাগ কৰক। আপোনালোকৰ ঘোৰ শত্ৰু বিজেপি, সেই কথাটো কিয় নুবুজে? সেই কথাটো আমি কৈছোঁ। মুছলমানৰ বিৰুদ্ধে কি কোৱা নাই আচলতে বিজেপি, সেই কথাটো আপোনালোকে বিবেচনা কৰক যে মুছলমান মহিলাসকল সন্তান জন্ম দিয়া মেচিন, এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে আপোনালোকক প্ৰভাৱ নেপেলায় নেকি? আজি আপোনাৰ যিবিলাক ভাৰতীয়বিলাককো আপোনাৰ সন্দেহযুক্ত নাগৰিক সজায়, তাৰ পাছতো বিজেপি কেনেকৈ খামুচি ধৰি থাকিব পাৰে? সেই কথাবিলাক আপোনালোকৰ নিজৰ ভিতৰত আলোচনা কৰক। যিটো দলে প্ৰতিটো মুহূৰ্তত আপোনালোকৰ সংখ্যালঘু মানুহবিলাকক অন্যায়ৰ ওপৰত অন্যায় কৰি আছে, তাৰ পাছতো আপোনালোকে কেনেকৈ খামুচি ধৰি আছে বিজেপিক, সেই কথা বতৰাবিলাক সঁচাকৈ লাজ যদি আছে বিবেচনা কৰক আৰু বিজেপিক অতি শীঘ্ৰে ত্যাগ কৰক। সেই কথা